আজি আমি বৰপেটা জিলাত বিভিন্ন হোটেলত নিষিদ্ধ গো মাংস বিক্ৰী কৰি থকা বুলি জানিব পাৰোঁ আৰু সেইবাবে আজি আমি বিভিন্ন হোটেলত আমি চাৰ্চ কৰোঁ। চাৰ্চ কৰাৰ পিছত আমি বৰপেটা হাউলি ৰোডত থকা বিছমিল্লা হোটেল তাতে আমি চাৰ্চ কৰি পিনে 25 কেজি আমি নিষিদ্ধ গো মাংস বুলি চাৰ্চ কৰি ঘৰত আমি জব্দ কৰোঁ। তাতে আমি আৰিফুল ইছলাম নামৰ এজন হোটেলৰ পৰিচালকক আটক কৰোঁ। লগতে জান্নাত হোটেল তাতে আমি পালোঁ 27 কিলো। তাতে আমি ৰুবেল দেৱান বুলি এজনক আটক কৰিছোঁ। আৰু বৰপেটা ৰোডত হোটেল ডলফিন তাতে পাইছোঁ ইকবাল হোসেন নামৰ এজন ব্যক্তি আটক কৰা হৈছে। তাত 27 কেজি আমি নিষিদ্ধ গো মাংস উদ্ধাৰ কৰিছোঁ আৰু লগতে জব্দ কৰা হৈছে। আৰু জান্নাত হোটেল বৰপেটা ৰোড তাতে আমি ৰায়হান আলী নামৰ এজন ব্যক্তিক আটক কৰিছোঁ আৰু এইখন হোটেলৰ পৰা টোটেল 27 কেজি আমি নিষিদ্ধ গো মাংস আমি উদ্ধাৰ কৰি জব্দ কৰিছোঁ। আমি গোটেইখিনি কাৰ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্টতে আমি ব্যৱস্থা ল'ম আৰু পৰৱৰ্তী সময়ত আদালতত আমি তেওঁলোকক পঠিয়াম হৈছে।